নমস্কাৰ, মোৰ নাম দিলীপ দাস। কিয়নো লংকা একেবাৰে ওচৰীয়া সাবিৰ আহমেদ এওঁলোকৰ ঘৰ আহিছো। দাদা নমস্কাৰ। নমস্কাৰ। পোনপ্ৰথমে যে নতুন বছৰৰ শুভেচ্ছা থাকিল আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আপোনালোকক যাচিল। ধন্যবাদ। পোনপ্ৰথমে মই আপোনালোকৰ নতুন বছৰ হিচাপে আপোনাৰ ওচৰত আহিছো আৰু এটা মই কথা আপোনালোকৰ জানিব বিচাৰিম। যিহেতু আজি প্ৰায়ভাগ কোৰ্টত হওক বা থানাত গ'লে এটা কথা দেখা পোৱা যায় যে বিবাহিত মহিলা কোনোবা সন্তান এৰি দুটা তিনিটা সন্তান এৰি তেওঁলোকে গুচি যায়। আচলতে মোৰ কথাটো হ'ল এওঁলোকে গুচি যোৱাটো ডাঙৰ কথা নহয়, এই সন্তানৰ বিষয়ে আপুনি কি ক'ব? হয়, চাওক, হয় আজি মই বহুত দেখিছোঁ যে বহুত গুচি যায়, সন্তান এৰি গুচি যায়। সেইটো একচুৱেলি নালাগে, গুচি যাব নালাগে। যদি কাৰোবাৰ কোনোবা যদি ৰিয়েল পত্নী হয়, যদি ভাবে পবিত্ৰতাৰে, আমি এটা ল শব্দ শুনা পাইছোঁ, যেতিয়া বিবাহ কৰে তেতিয়া চলেমনাইজেশ্যন অফ মেৰিজ, সেইটোৰ অৰ্থটো এইটোৱেই হৈছে আমি পবিত্ৰতাৰে এই মেৰিজটো গ্ৰহণ কৰিছোঁ। গতিকে যদি কোনোবা পলাই গুচি গৈছে টোটেলি সেইটো এটা ধোকা দিয়া হৈছে আৰু ইয়াত চলেমনাইজেশ্যনৰ পবিত্ৰতাৰ কোনো চিহ্নই নাথাকে, কোনো ইনগ্ৰিডিয়েণ্টেই নাথাকে। গতিকে তেখেতসকল পলাই যাব নালাগে, এখন ঘৰ সংসাৰ এৰি কেতিয়াও যাব নালাগে। তেখেতসকলে ভাবিব পাৰে যে পৰকীয়া প্ৰেমৰ বশৱৰ্তী হৈ তাত গৈ শান্তিৰে বসবাস কৰিব, সেইটো কেতিয়াও নোৱাৰিব। কোনো জুৰিছপাৰ্ডেন্স, কোনো ৰিলিজিয়াছ জুৰিছপাৰ্ডেন্সত লিখা নাই যে এজনে আনজনক ধোকা দি সি সুখৰ সংসাৰ কৰিব পাৰিছে বুলি। গতিকে এনেকুৱা ধৰণৰ হ'ব নালাগে। আৰু এটা কথা, হিন্দু মেৰিজ এক্ট 1955ত যিটো এমেণ্ডমেণ্ট হৈছে আমাৰ 1955 চনত, একবিবাহ, অকল এটাহে বিবাহ কৰিব পাৰে। দ্বিতীয় বিবাহ পলিগেমিৰ কোনো চিষ্টেম নাই, ইয়াত মনগমীহে। তো ইমান ধুনীয়াকে লিখা থকা সত্বেও এইটো টোটেলি এটা চিভিল ৰাইট ভাইলেশ্যন কৰা হয়। যদি কোনোবাই পলাই গুচি গৈছে টোটেলি চিভিল ৰাইট ভাইলেশ্যন কৰা হয়। ইয়াৰ এগেইনষ্টটো একচুৱেলি ল প্ৰচিকিউট কৰিব লাগে। হয়, মানে পলাই যোৱাটো ডাঙৰ কথা নহয়, এওঁলোকে গুচি গৈছে। এই ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এওঁলোকৰ ভৱিষ্যতৰ মানে উপায় কি হ'ব? হয়, চাওক, এতিয়া যেতিয়া মা নাথাকিব বাচ্ছাটোৰ, সি টোটেলি কি কৰিব, আনষ্টেবল অৱস্থাত থাকিব। তাৰ মাইণ্ডটো, বা দেউতা হয়তো কৰ্মসূত্ৰে বাহিৰত থাকিব পাৰে, বা দেউতাৰ বিশেষকৈ যিকোনো ঘৰত বাহিৰতেই থাকে। গতিকে বাহিৰত থকা অৱস্থাত পোৱালিটোৰ কি অৱস্থাত আছে সি খবৰ ল'ব নোৱাৰে। তাৰ একমাত্ৰ দায়িত্বত থাকে মাতৃ। গতিকে যেতিয়া বাচ্ছাটোক থৈ মা গুচি গৈছে, যিহেতু বাচ্ছাটো নিশ্চয় তাৰ আইতাৰ ওচৰত বা বেলেগৰ তাত থাকিব পাৰে, কিন্তু আইতা কেতিয়াবা নাথাকিবও পাৰে। গতিকে বাচ্ছাটোৰ ভৱিষ্যত টোটেলি ইন ডেঞ্জাৰ অফ হিউমেন লাইফ হ'ব পাৰে বুলি মই ভাবোঁ। আৰু এনেকুৱা কাম সমাজত কৰিব নালাগে। বাচ্ছাটোক প্ৰতি চিন্তা কৰি, বাচ্ছাটোৰ ভৱিষ্যতৰ খাতিৰত চিন্তা কৰি এই ধৰণৰ কাম সমাজত কেতিয়াও হ'ব নালাগে, গ্ৰহণযোগ্য নহয়। এটা সভ্য সমাজে সেইবোৰ কেতিয়াও আঁকোৱালি নলয়।